মানে গাইজ এতিয়া বাৰীত আছোঁ আমি মানে জাতিলাও চাঙৰ তলত সোমাই আছোঁ এতিয়া এইখিনি জাতিলাও আমাৰ লাগিছে দেখিছেনে আপোনালোক জাতিলাও আমাৰ বিকি থকা হৈছে আগতে কাটি কম কমকৈ 15-20টা 10টা এনেকুৱা সেইখিনি নতুন আমাৰ গছৰ লাও হয় সেইখিনি লাও ধুনীয়া লাগিছে দেখিছেনে আপোনালোকে এইখিনি সৰু সৰু আছে যিহেতুকে আমি দেওবাৰে ছিঙি মেলি বজাৰত নিয়া হ'ল আৰু বাকী যিখিনি থাকি গ'ল সৰু সেইখনে আছে সেইখনত এইখিনিত জাতিলাও এতিয়া আমাৰ ছিঙিব পৰা হৈছেগৈ আৰু ছিঙিব পৰা মানে আমি প্ৰতি সপ্তাহতে ছিঙি থকা হয় 10টা 15টা সেনেকৈ ছিঙা আছে বৰ ভালকৈ লগা নাই আৰু সেইখিনিত দেখিছেনে সৰু সৰু জাতিলাও আমাৰ ইয়াত বহুত বেছি কলি মাৰি আছে কিন্তু সেইখিনি ডাঙৰ হ'লে বোলে এইফালে এনেকৈ এতিয়া চাঙৰ তলত সোমাই আছোঁ লাও চাঙৰ তলত যদি আমাৰ এইখিনি গোটেইখিনি লাও ভালকৈ লাগে বা ছিঙিব পৰা হয় তেতিয়া আমাৰ 100 150 200 300 সেনেকুৱা জাতিলাও ওলাব আৰু সেয়াও এতিয়া অকণমান আহিলোঁ বাৰীত এই লাওখিনি অকণমান বতাহবোৰ ক'লে চাঙলৈ ঘূৰাই মেলি উঠাই দিছোঁ আৰু এইখন চাঙৰ তলতে এতিয়া সোমাই মেলি আছোঁ এইখিনি আমাৰ ৰঙালাও হয় আৰু ৰঙালাও লাগিছে এইখিনি খাবলৈ পোৱা হৈছেগৈ আৰু বিকিব পৰা হৈছে এতিয়া এইখিনি ৰঙালাও দেখিছেনে এইবোৰ লাও আৰু ইয়াত দেখিছেনে এতিয়া লাও লাগিছে আৰু এটা দুটাকৈ মানে লাও ভালকৈ ছিঙিব পৰা নহয় ৰঙালাও মানে আৰু সপ্তাহ 10 দিনৰ ভিতৰত ছিঙিব পৰা হ'ব এইখিনি এনেকৈ আছে দেখিছেনে এইটো হাতীতে লাও ছিঙিব পৰা হ'বগৈ আৰু লাহেকৈ আৰু ভাবিলোঁ অকণমান আপোনালোকক দেখাওঁ বুলি এইফালে লাওখিনি আৰু ৰঙালাও বগাই এইফালে লাগিব ধৰিছে এতিয়া নতুনকৈ ইয়াত আমি অকল 1.5 বিঘা মাটিতহে লাও ৰঙালাও লগালোঁ অইন বছৰ আমি 2 বিঘা 3 বিঘা ৰঙালাও লগোৱা হয় যিহেতুকে যোৱা বছৰ বজাৰ অকণমান খেলি মেলি হ'ল সেইকাৰণে আমি অকল 1 বিঘা মাটিতহে লগালোঁ আৰু কমকৈ লগালোঁ মানে এতিয়া আৰু সপ্তাহ 10 দিনৰ ভিতৰত আমি ছিঙি কিনে লাও বিকিব পৰা হ'ব ৰঙালাও জাতিলাও বিকি থকা হৈছে কেৰেলা বিকি থকা হৈছে বেঙেনা বিকি থকা হৈছে ৰঙালাওটো বিকা নাই বিকিম আৰু 10-15 দিনৰ ভিতৰত এনেকৈ ভালকৈ হৈ ল'ব দিছোঁ বস্তুকেইটা তাৰপিছতহে ছিঙি মেলি বিকিব লাগিব আৰু আজি ৰঙালাও এটা ঘৰত খাবলৈ বুলি লৈ লৈছোঁ আৰু নতুন ৰঙালাও এতিয়া ছিঙি ল'লোঁ ওচৰতে আৰু এই ঘৰত ধুনীয়াকৈ চব্জি বনাই খাব লাগিব এতিয়া কাম লাগি আছোঁ বাৰীত ৰঙালাও এটা ছিঙি ল'লোঁ আজি সন্ধিয়া সাঁজটো ধুনীয়াকৈ খাব লাগিব নতুন ৰঙালাও খাইছোঁ বুলিয়ে খাব লাগিব আৰু এতিয়া এনেকুৱা আমাৰ চাইজৰ হৈছেগৈ ৰঙালাওখিনি আৰু 2-3 মাহ পিছত ধুনীয়াকৈ বিকিব পৰা হ'ব আৰু ন এতিয়া গাইজ আমি চাঙত অকণমান এই লতাবোৰ এনেকৈ উঠাই মেলি দিছোঁ এতিয়া এই লাওবোৰ মানে এইবোৰ যিবোৰ ওপৰত উঠি থাকে আৰু উঠি থকাৰ লগে লগে বস্তুটো কেঁকুৰা হৈ যায় মানে ঠাইবোৰ বেকা হৈ যায় সেইকাৰণে আমি এইবোৰ চব নমাই মেলি দিছোঁ ওপৰৰ পৰা আৰু এতিয়া সেইখিনি কাম কৰি আছোঁ এতিয়া জাতিলাওবোৰ যিখিনি ৰছীৰ ওপৰত উঠি সেইবোৰ নমাই মেলি দিছোঁ দিয়াৰ পিছত আৰু ধুনীয়াকৈ তেতিয়া পোন হ'ব আৰু সেই জালখিনিৰ পৰা মানে ওপৰত উঠি থাকিলে এনেকৈ যদি এটা চাইড বমি আহে বেকা বেকি হয় আমি সেইকাৰণে ধুনীয়াকৈ এতিয়া নমাই মেলি দিছোঁ এতিয়া আৰু এইখিনিয়ে কাম কৰি আছোঁ এতিয়া এইখিনি বাৰীত পানী দি আছিলোঁ আধা এখন বাৰী আমাৰ দি শেষ হ'লগৈ আৰু এখন বাৰী মানে 2টা পাৰ্ট আছে ছেকেণ্ড পাৰ্টটো আমি দিব নাপালোঁ আৰু সেইফালে ভিতৰখন দিলোঁ এইফালে ৰঙালাও এই জাতিলাও কেৰেলা এইবোৰ কিছুমানত থাকি গ'ল দিবলৈ বাকী এইফালে আমি বেঙেনা জলকীয়া দিনত এইফালে আগলৈ আছিলে কেৰেলা সেইবোৰতো দিয়া হ'ল বাৰু পানী সেইখিনি দিব নালাগিলে যিহেতুকে বৰষুণ দি দিলে ভালেই হ'ল অলপ খৰচটো কমিলে নহ'লে এইটো ছিজনত মানে মাটিত বুৰাবলৈ বাৰী বুৰাবলৈ বহুতখিনি তেল প্ৰয়োজন হয় সেয়া এতিয়া অকণমান কাম লাগি আছোঁ আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ এতিয়া এয়া আছোঁ মই কেমেৰা দি আছোঁ পিছফালৰ পৰা মানে জাতিলাওটো যদি তলত নমাই দিয়া নহয় এই বস্তুটো আপোনালোকে দেখিছে এনেকুৱা ষ্টাইল হৈ যায় আৰু এনেকুৱা যদি কেঁকুৰা হৈ যায় আৰু বজাৰত তেতিয়া বস্তুটো অকণমান ভেলু কমি যায় মানে দামটো কমি যায় আৰু বেপাৰী ল'বলৈ মন নকৰে সেইকাৰণে অকণমান চোৱা চিতা কামবোৰ কৰি থাকিবলগীয়া হয় আৰু লাগি থাকিবলগীয়া হয় আৰু খেতি কামত যদি অকল লগাই মেলি থৈ গ'লে নহ'ব আৰু পইচা পাতি পাবলৈ হ'লেতো অলপ কষ্ট কৰিবই লাগিব যিকোনো কামত হ'লেও আৰু এইখিনি হাত জাতিলাও আমাৰ ধুনীয়াকৈ এতিয়া ছিঙিব হৈছেগৈ আৰু এনেকৈ 15-20টা 30টা সেনেকুৱাকৈ ওলাই আছে জাতিলাও এইখিনি আমাৰ নতুন গছৰ লাও হয়
অকণমান আগত আছে পুৰণি গছো লাওঁ আৰু সেইখিনি ছিঙি থকা আছে সেইখিনি আমি গছ কাটি পেলাই দিব লাগিব যিহেতুকে আমাৰ কেৰেলাখিনি তাত লাগি আছে কেৰেলাখিনি ওপৰেও যদি বগা যায় জাতিলাও লতাখিনি তেতিয়া কেৰেলাখিনি মানে লাগিবলৈ সুবিধা নাপায় সেইবাবে আৰু এতিয়া সেইখিনি কাটি মেলি অলপ চাফা কৰি দিব লাগিব এখন চাং আমাৰ দিয়া আজি এবছৰ হৈছেহে আৰু যোৱা আমাৰ বাৰিষা ছিজনত ইয়াত জিকা খেতি আৰু জাতিলাও খেতি কৰা আছিলে এইবাৰ এতিয়া কেৰেলা আৰু জাতিলাও এই আহি কিনে ইয়াত তাৰ নিজৰ বাৰীত অকণমান লাই গুটি ছিটিয়াই ল'লে হয় নাই লাই আৰু মূলা এখন ছিটিয়াইছে অলপ অলপ ঘৰত খাবলৈ আৰু সেয়া অকণমান ভাবিলোঁ আপোনালোকক ভিডিঅ' কৰি দেখাই দিওঁ আমাৰ ইয়াৰ জাতিলাওবোৰ কেনেকুৱা হৈছে দেখিছেনে ধুনীয়া হৈছে খাব ভাল হৈছে এতিয়া নতুন গছ লাও যিকোনো বস্তু নতুন হ'লে খাবলৈ অকণমান ভাল লাগে সেয়া এইটো আমাৰ চাহ পিছকে কৰি কওঁ পিছকে এইবিলাক দুটা বহিছে কিতাপ দিয়ে থলি নেকি আমাৰ ইয়াত গোটেইকেইটা ইংলিছ মানে জানাকেইটা আছে ইয়াক টেবলেটকেইটা ভাল না বেয়া চাবলৈ দিলোঁ কি বুলি কৈছিলে এই চাই ভাল এতিয়া সন্ধিয়া সময়ত এতিয়া ঘৰতে বহি আছোঁ আজি বাৰীত অকণমান শাক ছিঙি ল'বি এই অহাকালিলৈ বজাৰ যাম বুলি এনে কমকৈ ছিঙি লৈছোঁ আজি কেলেয়া জাতিলাও কেৰেলা বেঙেনা অলপ মানে ঘৰৰ পৰা লৈ গ'ল এতিয়া অলপ আগতে লৈ গ'ল আৰু এই যিখিনি থাকে আমি অহাকালিলৈ বজাৰ নিম দেওবাৰ বজাত এইফালে দুটা বহি আছে এইফালে এটা আমাৰ চাহ বহি আছে কি খুলিব নালাগে আকৌ ভাই দিলে খুলিলে দে খুলি দিম এই হেৰি মিছৰটো আছিলে যে মিছৰটো তাত হেৰি চাই দিলি জানো ভাই চাই দিব দে খুলি দি জানো এখন অকল লগাই বহি আছোঁ দে খুলি দিম দে ভাগ দিলে মই কৰিম ৰ বুঢ়িয়া গান খাতৰা দি থৈ দে ছাগল ফোন খাতৰা হে ন এতিয়া সন্ধিয়া ভাত চাত খাই মেলি অলপ ঘৰতে বহি আছোঁ অকণ আটা বোলে ইয়াত আছে ভাই বোলে আছে এইটো টকলা এইটো আমাৰ পোৱালিটো এয়া কিতাপ নপঢ়ি পূৰা মোবাইলত ব্যস্ত কিতাপ চাকি যা